হেল্ল' ষ্টুডেণ্ট, এই ভিডিঅ'টোত মই আজি অৰ্থাৎ 29/1/2026 তাৰিখে চিৰাং জিলাত অনুষ্ঠিত হৈ যোৱা ক্লাছ 9ৰ এনুৱেল এক্সাম 2026ৰ জেনেৰেল ছায়েন্সৰ কুৱেশ্যন পেপাৰখনৰ সম্পূৰ্ণ সমাধান আগবঢ়াবলৈ লৈছোঁ। চিৰাং ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টসকলে চেক কৰি ল'বা তোমালোকৰ এনচাৰখিনি কিমান শুদ্ধ হৈছে, আৰু যিবিলাক ডিষ্ট্ৰিক্টত এক্সাম ষ্টাৰ্ট হোৱা নাই তেওঁলোকে এইখিনি প্ৰেক্টিছ কৰিবা। এখন সুন্দৰ কুৱেশ্যন পেপাৰ হয়, নিশ্চয় তোমালোকৰ আপকামিং এক্সামৰ বাবে যথেষ্টখিনি হেল্প হ'ব। ইতিমধ্যে মই চিৰাং ডিষ্ট্ৰিক্টৰ লগতে কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ 2026 বৰ্ষৰ এনুৱেল এক্সাম 2026ৰ বিভিন্ন ছাবজেক্টৰ কুৱেশ্যন পেপাৰ সলিউশ্যন ভিডিঅ' দিছোঁ মোৰ চেনেলত। যদি তোমালোকে চোৱা নাই চাবা, আৰু তোমালোকৰ স্কুলতো এক্সাম ষ্টাৰ্ট হ'লে পাৰিলে কুৱেশ্যন পেপাৰবোৰ মোৰ হোৱাটছআপ নম্বৰত চেণ্ড কৰিবা। তো আহা তেতিয়াহ'লে আমি কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। কুৱেশ্যন পেপাৰখনৰ ছেকশ্যন 8 মুঠ 45টা MCQ দিছে। তাৰে 1 নম্বৰটো দিছে উষ্ণতা বৃদ্ধিৰ লগে লগে পদাৰ্থৰ কণিকাবোৰৰ বেগ। ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি, বৃদ্ধি হয়। 2 নম্বৰ দিছে পানীত নিমখ মিহলি হোৱাৰ কাৰণ হ'ল। ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি, পানীৰ খালী ঠাইত সোমায়। কুৱেশ্যন নম্বৰ 3 গেছৰ পৰা জুলীয়া হোৱা প্ৰক্ৰিয়াটোক কোৱা হয়। ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি, ঘনীভৱন। কুৱেশ্যন নম্বৰ 4 তলৰ কোনটো উষ্ণতাত বৰফ গলে। ইয়াত বৰফ গলা উষ্ণতাটো হৈছে অপশ্যন চি, 273.16 কেলভিন। নেক্সট কুৱেশ্যন নম্বৰ 5ত দিছে তলৰ কোনটোৱে টিণ্ডেল প্ৰভাৱ দেখুৱায়। ইয়াত টিণ্ডেল প্ৰভাৱ দেখুৱায় অপশ্যন বি, গাখীৰ অৰ্থাৎ মিল্ক। অপশ্যনসমূহ পঢ়ি থকা নাই, নহ'লে ভিডিঅ'টো যথেষ্ট দীঘলীয়া হয়, আৰু ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টসকলে নিজে কুৱেশ্যনখিনি পঢ়ি ল'বা, নিশ্চয় বুজি পাবা। কুৱেশ্যন নম্বৰ 6ত দিছে এমনিয়া অণুত নাইট্ৰজেন আৰু হাইড্ৰজেনৰ ভৰৰ অনুপাত। এমনিয়াৰ সংকেত হৈছে NH3, য'ত নাইট্ৰজেনৰ হৈছে 14 আৰু হাইড্ৰজেনৰ হ'ব 3, গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, 14:3। কুৱেশ্যন নম্বৰ 7 এভ্ৰগেডৰ ধ্ৰুৱক সংখ্যাটো হ'ল অপশ্যন ডি, 6.022 × 10^23। কুৱেশ্যন নম্বৰ 8ত দিছে এটা চেলত থকা ইলেক্ট্ৰনৰ সৰ্বোচ্চ সংখ্যা হ'ল। তো ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি, 2n²। কুৱেশ্যন নম্বৰ 9ত দিছে মৌল এটাৰ সমস্থানিকবোৰ। ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ, একে ভৌতিক ধৰ্ম। কুৱেশ্যন নম্বৰ 10 তলৰ কোনটো ছ'ডিয়ামৰ শুদ্ধ ইলেক্ট্ৰনীয় বিন্যাস। ইয়াত ছ'ডিয়ামৰ শুদ্ধ ইলেক্ট্ৰনীয় বিন্যাসটো হৈছে অপশ্যন ডি, 2.8.1। 11 নম্বৰটো দিছে কোষীয় শক্তিৰ ভঁৰাল হিচাপে আখ্যা দিয়া হয়। এইটো একেবাৰে চিম্পুল। ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি, মাইট্ৰকণ্ড্ৰিয়া। কুৱেশ্যন নম্বৰ 12 দি অৰিজিন অফ স্পেচিছ নামৰ কিতাপখন লিখিছিল। তো ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি, ডাৰউইন। কুৱেশ্যন নম্বৰ 13ত দিছে শ্ৰেণী বিভাজনৰ ক্ষুদ্ৰতম এককটো হ'ল অপশ্যন বি, প্ৰজাতি। কুৱেশ্যন নম্বৰ 14 কোমলদেহী প্ৰাণীৰ উদাহৰণ হ'ল। তো ইয়াত কোমলদেহী প্ৰাণীৰ উদাহৰণ হ'ব অপশ্যন চি, শামুক। কুৱেশ্যন নম্বৰ 15 কোষ কোনে আৱিষ্কাৰ কৰিছিল। একেবাৰে উজু এইটো। শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, ৰবাৰ্ট হুক। কুৱেশ্যন নম্বৰ 16ত দিছে ৰক্ষী কোষ পোৱা যায় উদ্ভিদৰ। তো ৰক্ষী কোষ পোৱা যায় উদ্ভিদৰ অপশ্যন চি, শিপাত। কুৱেশ্যন নম্বৰ 17 একচন আৰু ডেনড্ৰাইট পোৱা যায়। ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি, স্নায়ুকোষত। কুৱেশ্যন নম্বৰ 18ত দিছে তলৰ কোনজন বৈজ্ঞানিকে ভেকচিন প্ৰথমে আৱিষ্কাৰ কৰিছিল। তো ইয়াত ভেকচিন আৱিষ্কাৰ কৰা বিজ্ঞানীজন হৈছে অপশ্যন চি, এডৱাৰ্ড জেনাৰ। কুৱেশ্যন নম্বৰ 19 তলৰ কোনটো উদ্ভিদে বায়ু প্ৰদূষণৰ মাত্ৰা নিৰ্দেশ কৰে। বায়ু প্ৰদূষণৰ মাত্ৰা নিৰ্দেশ কৰে অপশ্যন চি, লাইকেন। কুৱেশ্যন নম্বৰ 20 তলৰ কোনটো গেছ অজন স্তৰ ক্ষয় হোৱাৰ কাৰণ। ইয়াত অজন স্তৰ ক্ষয় হোৱাৰ কাৰণ হৈছে অপশ্যন ডি, CFC। কুৱেশ্যন নম্বৰ 21 তলৰ কোনটো সেউজগৃহ গেছ। ইয়াত সেউজগৃহ গেছটো হৈছে অপশ্যন বি, CO2। কুৱেশ্যন নম্বৰ 22 নাৰিকলৰ বাকলি গঠন কৰা কলাবিধ হ'ল। যথেষ্ট ইম্পৰ্টেণ্ট, এইটো আহিয়ে থাকে। ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ, স্ক্লেৰেনকাইমা। কুৱেশ্যন নম্বৰ 23 দিছে পিতল প্ৰস্তুত কৰোঁতে ব্যৱহাৰ হোৱা ধাতু দুটা হৈছে। ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি, জিংক আৰু কপাৰ, যাক সংকৰ ধাতু বুলি কোৱা হয়। উল্লেখযোগ্য যে পিতল প্ৰস্তুত কৰোঁতে জিংক থাকে 30% আৰু কপাৰ থাকে 70%। কুৱেশ্যন নম্বৰ 24 দিছে মটৰ গাড়ীৰ অডোমিটাৰে কি জোখে। ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি, দূৰত্ব। নেক্সট কুৱেশ্যন নম্বৰ 25 ত্বৰণৰ এছা একক হ'ল। ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি, মিটাৰ/ছেকেণ্ড স্কোৱাৰ। কুৱেশ্যন নম্বৰ 26ত এটা লেখ দিছে আৰু লেখৰ পৰা বস্তুটোৰ গতিৰ বিষয়ে কি ক'ব পাৰি। তো ইয়াত যদি আমি লেখটো ভালদৰে চাওঁ, তো ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি, নন ইউনিফৰ্ম স্পীড অৰ্থাৎ অসম দ্ৰুতি। কুৱেশ্যন নম্বৰ 27ত দিছে বেলুন এটাত বায়ু সোমাই হঠাতে মুখখন এৰি দিলে বেলুনটো পিছলৈ গতি কৰে, কাৰণ নিউটনৰ। তো ইয়াৰ মূল কাৰণটো হৈছে অপশ্যন চি, থাৰ্ড ল অৰ্থাৎ তৃতীয় সূত্ৰ। কুৱেশ্যন নম্বৰ 28 m ভৰৰ বস্তু এটা v বেগেৰে গতি কৰিলে তাৰ ভৰবেগ হ'ব। ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি, mv। নেক্সট কুৱেশ্যন নম্বৰ 29ত a আৰু b দুটা উক্তি দিছে। আমি সেইকেইটা সত্য নে অসত্য ক'ব লাগে। তাৰে এটো দিছে মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱকৰ মান 6.673 × 10⁻11 নিউটন মিটাৰ স্কোৱাৰ পাৰ কিলোগ্ৰাম স্কোৱাৰ।
উক্তিটো সত্য হয় আৰু বি উক্তিটো দিছে পৃথিৱীৰ মাধ্যাকৰ্ষণিক ত্বৰণৰ মান 9.8 নিউটন মিটাৰ স্কোৱাৰ পাৰ কিলোগ্ৰাম স্কোৱাৰ। তো বি উক্তিটো সত্য হয়। গতিকে ইয়াত দেখা গ'ল যে শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি, এ আৰু আৰ উভয় সত্য। কুৱেশ্যন নম্বৰ 30, বায়ুমণ্ডলত O2 অৰ্থাৎ অক্সিজেনৰ শতকৰা পৰিমাণ হ'ল। ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি 21%। কুৱেশ্যন নম্বৰ 31 দিছে চাপৰ এচা একক হ'ল। ইয়াত চাপৰ এচা একক হৈছে অপশ্যন চি নিউটন পাৰ মিটাৰ স্কোৱাৰ। কুৱেশ্যন নম্বৰ 32 দিছে প্লাষ্টিক বটল এটা পানীত ডুবালেই পানীৰ ওপৰত উঠি অহাৰ কাৰণ পানীৰ। ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি প্লাবিতা। নেক্সট কুৱেশ্যন নম্বৰ 33 দিছে ক্ষমতাৰ একক হ'ল। এইটো একেবাৰে চিম্পুল হয়। ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি ৱাট। কুৱেশ্যন নম্বৰ 34ত আমাক স্তম্ভ এ আৰু স্তম্ভ বি মিলাবলৈ দিছে। তো তাক আমি এনেধৰণে মিলাব পাৰোঁ। গতিকে দেখা গ'ল যে ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি 1B 2D 3A 4C। নেক্সট আহিলে কুৱেশ্যন নম্বৰ 35, বস্তু এটাৰ ভৰ 10 কিলোগ্ৰাম হ'লে পৃথিৱীত ইয়াৰ ওজন হ'ব। তো ইয়াক আমি এনেধৰণে সমাধান কৰিব লাগিব আৰু ইয়াত দেখা গ'ল যে বস্তুটোৰ ওজন হৈছে 98 নিউটন। গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি 98N। কুৱেশ্যন নম্বৰ 36, হাফ MV স্কোৱাৰেৰে সূচায়। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি কাইনেটিক এনাৰ্জি অৰ্থাৎ গতিশক্তি। কুৱেশ্যন নম্বৰ 37, সৰীসৃপ প্ৰাণীয়ে শ্বাস প্ৰশ্বাস লয়। তো ইয়াত আমাক দিয়া অপশ্যনসমূহৰ ভিতৰত ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি লাংছ অৰ্থাৎ হাওঁফাওঁ। কুৱেশ্যন নম্বৰ 38 দিছে সাগৰৰ পানীৰ পৰা নিমখ আহৰণ কৰা পদ্ধতিটো হৈছে। ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি স্ফটিকীকৰণ। কুৱেশ্যন নম্বৰ 39, DNA ৰ কাৰ্যকৰী একক হ'ল। ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি জিন। কুৱেশ্যন নম্বৰ 40 দিছে পানীৰ অণুৰ ব্যাসাৰ্ধ হ'ল। তো ইয়াত তোমালোকে দেখা পাইছে যে পানীৰ অণুৰ ব্যাসাৰ্ধ হৈছে 10⁻⁹। কিন্তু ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত কোনোটোতে 10⁻⁹ দেখা পোৱা নগ'ল। তো হয়তো প্ৰিণ্টিং মিছ হ'ব পাৰে। এনিৱে কুৱেশ্যন নম্বৰ 41 দিছে সোণৰ ৰাসায়নিক চিন হ'ল। ইয়াত সোণৰ ৰাসায়নিক চিন হৈছে অপশ্যন চি AU। কুৱেশ্যন নম্বৰ 42 দিছে তৰলৰ পৃষ্ঠকালি বাঢ়িলে বাষ্পীভৱনৰ বেগ। ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি ইনক্ৰিজ অৰ্থাৎ বাঢ়ে। কুৱেশ্যন নম্বৰ 43, ইলেক্ট্ৰন কোনে আৱিষ্কাৰ কৰিছিল? তো ইলেক্ট্ৰন আৱিষ্কাৰ কৰিছিল অপশ্যন চি জে থমছন। সময়টো আছিলে 1897। কুৱেশ্যন নম্বৰ 44 দিছে উদ্ভিদৰ কোষবেৰখন তৈয়াৰী। ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি চেলুলোজৰ দ্বাৰা। কুৱেশ্যন নম্বৰ 45 প্লাছ MCQ, ভৰ ইনটু ত্বৰণক কোৱা হয়। তো ভৰ ইনটু ত্বৰণক কোৱা হয় অপশ্যন এ ফৰ্চ অৰ্থাৎ বল। নেক্সট আহিলে ছেকশ্যন বি অৰ্থাৎ খ শাখা। তো 46 নম্বৰ দিছে গৰমকালি আমি কপাহী কাপোৰ পিন্ধা উচিত কিয়? লিখা। ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ গৰমকালি আমাৰ দেহৰ পৰা অধিক ঘাম ওলায় যাৰ ফলত আমাৰ দেহটো শীতল পৰি থাকে। কপাহী কাপোৰে আমাৰ গাৰ পৰা ওলোৱা ঘাম ভালদৰে শোষণ কৰি বায়ুমণ্ডললৈ বাষ্পীভূত হোৱাত সহায় কৰে। সেয়ে আমি গৰমকালি কপাহী কাপোৰ পিন্ধা উচিত। তোমালোকৰ কিতাপত আছে ইয়াৰ এনচাৰটো পেজ নম্বৰ 10ত। কুৱেশ্যন নম্বৰ 47 দিছে মিশ্ৰণ আৰু যৌগৰ মাজত পাৰ্থক্য লিখা। ইয়াত মিশ্ৰণ আৰু যৌগৰ মাজৰ পাৰ্থক্যটো তোমালোকক আগবঢ়ালোঁ। তোমালোকে এইখিনি নোট কৰি ল'বা। কুৱেশ্যন নম্বৰ 48 ডেল্টনৰ পৰমাণু তত্ত্বৰ স্বীকাৰ্যসমূহ লিখা। এইটো তোমালোকৰ কিতাপতে আছে, তাৰ পৰা লিখিব পাৰিবা। কুৱেশ্যন নম্বৰ 49 দিছে 8 গ্ৰাম অক্সিজেন অণুৰ ভৰৰ পৰা মলাৰ সংখ্যা উলিওৱা। ইয়াৰ সমাধানটো আমি এনেধৰণে কৰিব লাগিব আৰু শেষত ইয়াৰ এনচাৰটো পালোঁ 0.5। কুৱেশ্যন নম্বৰ 50 দিছে নাইট্ৰিক এচিডৰ আণৱিক ভৰ গণনা কৰা। নাইট্ৰিক এচিড অৰ্থাৎ HNO3 আণৱিক ভৰ আমি ইয়াত পাইছোঁ 63U। ইউ নহয়, আচলতে এইটো হৈছে এটমিক ইউনিট। ইয়াৰ পিছত আহিছে কুৱেশ্যন নম্বৰ 51 দিছে সমস্থানিক কাক বোলে? ক্লৰিনৰ সমস্থানিকবোৰৰ নাম লিখা। ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ প্ৰকৃতিত পোৱা যিবোৰ মৌলৰ পাৰমাণৱিক সংখ্যা একেই কিন্তু ভৰ সংখ্যা ভিন্ন তেনে মৌলসমূহক সমস্থানিক বুলি কোৱা হয়। ক্লৰিনৰ সমস্থানিক দুটা, এটা হৈছে 35(7)Cl আৰু এটা হৈছে 37(17)Cl। কুৱেশ্যন নম্বৰ 52টো তোমালোকলৈ এৰিলোঁ, একেবাৰে চিম্পুল হয় আৰু যদি কিবা অসুবিধা হয় কমেণ্ট কৰিবা। কুৱেশ্যন নম্বৰ 53 দিছে আশ্ৰিতি কি? ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ পানীৰ ক্ষেত্ৰত ব্যাপনৰ নীতি প্ৰযোজ্য। অৰ্ধবেদ্য আৱৰণৰ মাজেদি পানীৰ অণুৰ ব্যাপন হোৱা প্ৰক্ৰিয়াক আশ্ৰিতি বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 54 লাইছ'জমক কিয় কোষৰ আত্মঘাতী মোনা বুলি কোৱা হয়? ইয়াৰ এনচাৰটো তোমালোকৰ কিতাপতে আছে খুব সুন্দৰভাৱে পেজ নম্বৰ 64ত, তাৰ পৰা তোমালোকে নোট কৰি ল'বা। নেক্সট কুৱেশ্যন নম্বৰ 55 দিছে ড্ৰ এ লেবেল ডায়েগ্ৰাম অফ এ নিউৰন অৰ্থাৎ এটা আদৰ্শ স্নায়ুকোষৰ চিহ্নিত চিত্ৰ আঁকা। এইটো এটা কমন কুৱেশ্যন হয়, তোমালোকে এইটো ভালকৈ প্ৰেক্টিছ কৰিবা, এক্সামত এইটো আহিয়ে থাকে। নেক্সট কুৱেশ্যন নম্বৰ 56 এৰিঅলাৰ কলাৰ কাৰ্যসমূহ লিখা।
এৰিঅ' কলাৰ কাৰ্য আমি দুটা লিখিব পাৰোঁ। 1 নম্বৰটো লিখিব পাৰোঁ এই কলাই আভ্যন্তৰীণ অংগবোৰক সুৰক্ষা প্ৰদান কৰে, আৰু 2 নম্বৰটো লিখিব পাৰোঁ এৰিঅ'লাৰ কলাই কলাৰ ক্ষত অংশ মেৰামতি কৰে। কুৱেশ্যন নম্বৰ 57ত দিছে মেৰুদণ্ডী প্ৰাণীৰ 3টা বৈশিষ্ট্য লিখা। ইয়াত মেৰুদণ্ডী প্ৰাণীৰ 5টা বৈশিষ্ট্য দিয়া হৈছে, ইয়াৰ পৰা যিকোনো 3টা তোমালোকে লিখি দিলে হ'ব। ইয়াৰ পাছত আহিলে কুৱেশ্যন নম্বৰ 58, পক্ষীবোৰ কোন শ্ৰেণীৰ প্ৰাণীৰ অন্তৰ্গত? পক্ষীবোৰ মেৰুদণ্ডী শ্ৰেণীৰ প্ৰাণীৰ অন্তৰ্গত। কুৱেশ্যন নম্বৰ 59ত দিছে ত্বৰণ কাক বোলে, ইয়াৰ একক কি? ইয়াৰ উত্তৰটো লিখিব পাৰোঁ ত্বৰণ হৈছে বস্তু এটাৰ প্ৰতি একক সময়ত পৰিৱৰ্তন হোৱা বেগৰ জোখ। ত্বৰণৰ SI একক হৈছে মিটাৰ/ছেকেণ্ড স্কোৱাৰ। নেক্সট আহিলে কুৱেশ্যন নম্বৰ 60, গাড়ী এখনৰ 18 কিলোমিটাৰ/আৱাৰৰ পৰা 36 কিলোমিটাৰ/আৱাৰলৈ 5 ছেকেণ্ডত সুষমভাৱে ত্বৰিত হৈছে। ইয়াৰ ত্বৰণ আৰু সেই সময়ত গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব নিৰ্ণয় কৰা। ইয়াৰ সমাধানটো তোমালোকলৈ আগবঢ়ালোঁ। তো কিতাপতে আছে এই সমাধানটো। তো ইয়াত দেখা গ'ল যে গাড়ীখনৰ ত্বৰণ হৈছে 1 মিটাৰ/ছেকেণ্ড স্কোৱাৰ আৰু অতিক্ৰম কৰা দূৰত্ব হৈছে 37.5 মিটাৰ। নেক্সট কুৱেশ্যন নম্বৰ 61, ভৰবেগৰ সংৰক্ষণৰ সূত্ৰটো লিখা। এইটো তোমালোকৰ কিতাপতে আছে, তাৰ পৰা লিখি ল'বা। আৰু কুৱেশ্যন নম্বৰ 62ত দিছে নিউটনৰ দ্বিতীয় গতি সূত্ৰটো লিখা। গাণিতিকভাৱে প্ৰমাণ কৰা যে F=ma। নিউটনৰ দ্বিতীয় গতি বিষয়ক সূত্ৰটো হৈছে ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ প্ৰয়োগ কৰা অসন্তুলিত বলৰ সমানুপাতিক আৰু পৰিৱৰ্তনৰ দিশ বলৰ দিশতে হয়। আৰু ইয়াত যিটো গাণিতিকভাৱে প্ৰমাণ কৰিবলৈ দিছে F=ma, এইটো তোমালোকৰ পাঠ্যপুথিতে খুব সুন্দৰভাৱে আছে, তাৰ পৰা তোমালোকে লিখি ল'লে হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 63 দিছে বস্তু এটাৰ ভৰ আৰু ওজনৰ মাজৰ পাৰ্থক্যসমূহ লিখা। ইয়াত ভৰ আৰু ওজনৰ মাজত 5টা পাৰ্থক্য আগবঢ়াইছোঁ। যদি তোমালোকৰ 2 মাৰ্ক থাকে 2টা লিখিলে হ'ব, 3 মাৰ্ক থাকিলে 3টা লিখিলে হ'ব। এনিৱে এইখিনি নোট কৰি ল'বা। কুৱেশ্যন নম্বৰ 64ত দিছে মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰটো লিখা। এইটো কিতাপৰ পৰা লিখি ল'বা। আৰু ইয়াৰ লগতে দিছে চন্দ্ৰত বস্তু এটাৰ ওজন কিমান? চন্দ্ৰত বস্তু এটাৰ ওজন পৃথিৱী পৃষ্ঠৰ 6ভাগৰ 1ভাগ। কুৱেশ্যন নম্বৰ 65ত দিছে শক্তিৰ বাণিজ্যিক একক কি? তো ইয়াত শক্তিৰ বাণিজ্যিক একক হৈছে কিলোৱাট ঘণ্টা। কুৱেশ্যন নম্বৰ 66ত দিছে 60 ৱাটৰ বৈদ্যুতিক বাল্ব এটা দিনে 6 ঘণ্টাকৈ জ্বলে। বাল্বটোৱে এদিনত ব্যয় কৰা শক্তি ইউনিটত গণনা কৰা। ইয়াৰ সমাধানটো তোমালোকলৈ আগবঢ়ালোঁ। তো ইয়াত দেখা গ'ল যে বাল্বটোৱে এদিনত ব্যয় কৰা শক্তি হৈছে 0.36 ইউনিট। লাষ্ট কুৱেশ্যন নম্বৰ 67, ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰয়োজনীয় 2টা ব্যৱস্থা উল্লেখ কৰা। তো ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰয়োজনীয় 2টা ব্যৱস্থা লিখিব পাৰোঁ। 1 নম্বৰটো হৈছে সুষম আহাৰ গ্ৰহণ, আৰু 2 নম্বৰটো হৈছে ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতা। তো ডিয়াৰ ষ্টুডেণ্ট, এয়া আছিল 30/1/2026 তাৰিখে চিৰাং জিলাত অনুষ্ঠিত হৈ যোৱা ক্লাছ 9ৰ এনুৱেল এক্সাম 2026ৰ জেনেৰেল ছায়েন্স কুৱেশ্যন পেপাৰখনৰ সম্পূৰ্ণ সমাধান। যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি শ্বেয়াৰ কৰি দিবা, আৰু এনেকুৱা ধৰণৰ বিভিন্ন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ সলিউশ্যন ভিডিঅ' পাবলৈ চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আন এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।